অহাবাৰ আৰু ডাঙৰ নাটক হ'ব তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম কোনে কোনে পাহৰা নাই হাত ডাঙকচোন বাপৰে চলে মোক গলে খুদে পুলিচৰ চাকৰি কেতিয়া ওলাব কামান্ডো কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব তাৰ মানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত লোৱাৰ কাৰণে চিন্তা কৰা নাই পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল আজি আমাৰ ল'ৰা চাকৰি কোনে পায় কৃষকৰ ল'ৰাই পায় তামোল পাণ দোকানীৰ ল'ৰাই পায় ঠেলা চালকৰ ল'ৰাই পায় আজি আমাৰ এইখন অসমত শ্ৰমিক নিম্ন মধ্যবিত্ত আৰু দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় কাকো তামোল এখনো খুওৱাৰ প্ৰয়োজন নহয় আৰু এটা কথা 10,000টো 10ত ৰখি নাযায় ই 25 হ'ব খালি 10,000টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰলৈকে যাতে 4টা নহয় হ'ব কৈছো নে নাই সঁচা কথা এতিয়া মেট্ৰিকত দিয়া যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব সব ল'ৰা ছোৱালীক মই মাহত 300 টকাকৈ দি থাকিম যাতে ঘৰত গাখীৰ এগিলাচ কিনিব পাৰে শ্ৰদ্ধা ৰাইজ 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো কিন্তু সবেইতো চাকৰি তথাপিতো নাপাব যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয় চৰকাৰে ডাইৰেক্টলি 2 লাখ টকাকৈ দিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে মই ডিগ্ৰী পাছ কৰিলো ইন্টাৰভিউ দিব লাগে গুৱাহাটীত যাব লাগে কলিকতাত যাব লাগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ইন্টাৰভিউ দিব নোৱাৰে মোৰ নিজৰ অভিজ্ঞতা যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো যদি ফিজ নলওঁ ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় তাৰ মানে অসমত আমাৰ এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাসুল খেনিও দিব নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান ল'ৰা ছোৱালী ডিগ্ৰী পাস কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2,500 টকাকৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইন্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধা ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেশনত চাউল দালি নিমখ চেনি গ্যাস ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী লৰাটোৰ চাইকেলখনো চৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো লৰাটো বিএ পাস কৰিছে ইন্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হল 5 লাখ টকা লৈকে চিকিৎসা আমিয়ে দিলো আৰু জিও টেগিং হল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম নিজৰ মনৰ পৰা কব লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ ইয়াৰ লগতে আৰু আমি কি পাইছো বিজেপি চৰকাৰ আহিলে শান্তি পালো সন্ত্ৰাসবাদ নোহোৱা হল চাকৰি বিনামূলীয়া হল অসমৰ বিহু বিশ্ব দৰবাৰলৈ গল অসমীয়া ভাষা ধ্ৰুপদী ভাষা হল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হল লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গল আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব নামঘৰক দিলেতো মছজিদকো দিব লাগিব মোৰ ভয় লাজ একো নাই 25,000 নামঘৰক যোৱা মাহত 3 লাখ টকা দিছো প্ৰথমবাৰ আমাৰ মন্দিৰ আমাৰ নামঘৰ
চাৰিওফালে আজি কৰবাত নহয় কৰবাত হলেও টিংপাত কেইখন বদলিছে চূণ তেল পৰিছে আমাৰ স্কুলবিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই তাতে এটা ঘৰ বনাই ডন বস্কোখন দেখিলে আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায় এতিয়া আমি কৈছো সকলো হাই স্কুলতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰী স্কুলত কৈ আমাৰ স্কুলখন দেখিব ধুনীয়া হ'ব এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলোতে দিম এখন দুখন নহয় কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও সোমাব নোৱাৰে বাচ্চা সোমোৱা বাদ দিয়ক এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ এই পৰিৱেশ ৰাস্তা ঘাটৰ পৰিৱৰ্তন আজি আপোনালোকে দেখিছে গোৱালপাৰাৰ পৰা আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে আমি আই অসমীক আজি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধা ৰাইজ আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো আগত মই মুখ্যমন্ত্ৰী হোৱা নাই অৰুণোদয় বিনামূলীয়া চাকৰি ৰাস্তা ঘাট পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনবাই চিন্তা কৰিছিল নেকি ওচৰতে IIM আহিব কোনেও চিন্তাও কৰা নাছিল শ্ৰদ্ধা ৰাইজ প্ৰথম 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয় এইবাৰ নৃত্য নাটিকাহে অহাবাৰ আৰু ডাঙৰ নাটক হ'ব তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম আমি পিছ পৰি নাযাওঁ শ্ৰদ্ধা ৰাইজ আপোনালোকে মাত্ৰ বিজেপি দলক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰক আমি অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম শ্ৰদ্ধা ৰাইজ এই কেইটা দিন আমাৰ কাৰণে প্ৰত্যাহ্বানৰ দিন কেইদিনমান আগতে পেহেলগামত 27 গৰাকী নিৰীহ মানুহক পাকিস্তানী সন্ত্ৰাসবাদী আহি হত্যা কৰিলে মোৰ বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সেনা বাহিনীয়ে যতে এইবিলাক লুকাই আছে যদি পাতালতো লুকাই আছে উলিয়াই আনিব আৰু শাস্তিও দিব আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে মোদী ডাঙৰীয়াক ভগৱানে